জুলাইত পৰীক্ষা হ'ব। তো হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত কোলুম্বাই লগতে কুমৰকচুদুং লগতে কাৰ্ডুম। তো বৰ্তমান আছোঁ ফিল্ডতে আৰু ফিল্ডত আহি পিনি অলপ ৰানিং কৰিলোঁ। বেছি ৰানিং আজি কৰা নাই, প্ৰায় 7-8 পাকমান কৰিছোঁ। লগতে বৰষুণ দিছে আৰু এইটো কাৰণে ঠাণ্ডাও বহুত পৰিছে। হয়তো আপোনালোকে বেকগ্ৰাউণ্ড দেখিছে, এতিয়াও আন্ধাৰ হৈ আছে আৰু যোৱাকালিৰ পৰা বৰষুণ দি আছে। এইটো কাৰণে ফিল্ডতো ৰানিং কৰাটো ইমান ভাল হোৱা নাই। লগতে আজি লং জাম্পো ভালকৈ মাৰিব নোৱাৰিলোঁ, মানে বহুত বেয়া, মানে একদম পিছলিছে, এইটো কাৰণে ভালকৈ মাৰিব নোৱাৰিলোঁ। তো নতুন ভেকেঞ্চি বিষয়ে আপডেট আনিছোঁ, মানে অসম পুলিচৰ যোনটো ABUB হওক বা কামাণ্ডো হওক, এইবিলাকৰ পৰীক্ষা কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া আহিব, বহুতে এটা প্ৰশ্ন মোক কৰি থাকে। কিন্তু মোৰ ওচৰত একো তথ্য নাছিলে আৰু যোৱাকালি নহয়, আজিৰ পৰা প্ৰায় দুদিনমানৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী CM ছাৰ, মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ শিৱসাগৰলৈ আহিছিলে। মোৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰতে তেওঁৰ মিটিং আছিলে। কিন্তু মই যাব নোৱাৰিলোঁ বিশেষ কাৰণ বৰষুণ বহুত দি আছিলে সেইদিনা, এইটো কাৰণে মই সেইদিনা নোৱাৰিলোঁ। কিন্তু আমাৰে ইয়াৰ যিমানখিনি কেণ্ডিডেট আছিলে, যোনে বৰ্তমান ৰানিং কৰি আছে, যোনে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে গৈছিলে আৰু তেওঁ সুধিছিলে যেন আচলতে ইণ্টাৰভিউ কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া দিব বুলি তেওঁক চিঞৰি কৈছিলে, মানে সুধিছিলে মানে কেতিয়া হ'ব। তেতিয়া তেওঁ কোৱা অনুসৰি আপোনালোকৰ এডমিট কাৰ্ডটো নক'লে, কিন্তু আপোনালোকৰ পৰীক্ষাটো তেওঁ কোৱা অনুসৰি আপোনালোকৰ জুলাই মাহত হ'ব। এইটো কাৰণে যদিহে জুলাই মাহত হয়, এডমিট কাৰ্ডটো নাই ক'লে আপোনালোকৰ মে' নহ'লে জুনত আপোনালোকৰ এডমিট কাৰ্ড আহি যাবগৈ। এইটো মই কোৱা নাই, CM ছাৰে কৈছে। কিমান দূৰ সঁচা হ'ব, কিমান দূৰ মিছা হ'ব, এইটো আমি পিছতে গম পাম। কি কৈছিল আপোনালোকক ক্লিপটো লগাই দিম। ক্লিপটো মই ভূপেন ছাৰৰ ভিডিঅ'ৰ পৰা লৈছোঁ আৰু আমাৰ ইয়াৰ ওচৰৰ লগৰকেইটাই এইটো ভিডিঅ'টো বনাইছিলে, কিন্তু মোৰ ভিডিঅ'টো মানে মোৰ ওচৰত ক্লিপটো নাই, এইটো কাৰণে ভূপেন ছাৰৰ ভিডিঅ'টো অলপ ক্লিপটো ইউজ কৰিছোঁ। যদি তেওঁ চাই আছে বেয়া নহ'ব, আৰু তেওঁৰ ভিডিঅ' লিংক আছে ডিছক্ৰিপশ্যনত, আপোনালোকে গৈ পিনি সম্পূৰ্ণ ভিডিঅ'টো চেক আউট কৰিব পাৰিব। আৰু বৰ্তমান যোনে ৰানিং কৰি আছে তেওঁলোকক কৈছোঁ, ৰানিং কৰি থাকক, অতি সোনকালে এডমিট কাৰ্ড আহিব। এতিয়াতো ফেব্ৰুৱাৰী আহিলেই, ফেব্ৰুৱাৰীৰ পিছত এপ্ৰিল, মে', জুন, জুলাই এনেকৈ আহি যাব। বেছি দিন নাই ক'লেও 2 মাহ 3 মাহ এনেকৈ আছে। ভালকৈ ৰানিং কৰি থাকক। লগতে অতি সোনকালে ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি আহিব। এইটো মই বহুতে মোক কৈ আছে ইয়াৰ ওপৰত ভিডিঅ' এটা বনাওক বুলি। মই নেক্সট ভিডিঅ' ইণ্ডিয়ান আৰ্মিৰ ওপৰত এটা ভিডিঅ' বনাম, লগতে SSC GD ওপৰত ভিডিঅ' বনাম। ইয়াৰ পৰীক্ষা ইতিমধ্যে আৰম্ভ হ'ব লৈছেহি, মানে 22 তাৰিখৰ পৰা হয়তো আপোনালোকৰ SSC GD পৰীক্ষা আৰম্ভ হ'ব। এইটো আপোনালোকে কিছুমান জেগাতো এতিয়া এপ্লিকেশ্যন ষ্টেটাছ চেক কৰা ষ্টেটাছ মানে আহিয়ে গ'ল। আমাৰ অসমত বৰ্তমানলৈকে দিয়া নাই নৰ্থ ইষ্টৰ। মই যেতিয়াই দিম আপোনালোকক মই নিশ্চয় ভিডিঅ' দিব চেষ্টা কৰিম। আৰু লগতে ইয়াৰ নেগেটিভ মাৰ্কটো কিমান হ'ব, কেনেকৈ পৰীক্ষা দিব, সকলো ভিডিঅ' নেক্সট এটা ভিডিঅ' আনিব চেষ্টা কৰিম। এতিয়া আপোনালোকক লগাই দিছোঁ যেন CM ছাৰে আহিবলগীয়া অসম পুলিচৰ ভেকেঞ্চিৰ কাৰণে কি কৈছিলে, কেতিয়া হ'ব ইণ্টাৰভিউ, কেতিয়া হ'ব এডমিট কাৰ্ড আহিব, মানে ইয়াৰ বিষয়ে আপোনালোকক কৈছোঁ। ভিডিঅ'টো শ্বৰ্টকৈ বনাইছোঁ কাৰণ বৰষুণ আকৌ দিব আৰম্ভ কৰিছে, এইটো কাৰণে বেছি ভিডিঅ'টো দীঘল নকৰোঁ আৰু। জুলাইত পৰীক্ষা হ'ব।